নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 3 জুন। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজনৈতিক প্ৰেক্ষাপটত এটি ডাঙৰ খবৰ। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ এক্সিট পলক মোদী মিডিয়া পল আখ্যা দিছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে। এয়া মোদীজীয়ে চলোৱা সমীক্ষা বুলি মন্তব্য ৰাহুল গান্ধীৰ। অসত্য প্ৰমাণিত হ'ব এই এক্সিট পল আৰু কংগ্ৰেছে লাভ কৰিব 295খন আসন। এই মন্তব্য কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ। আৰু কংগ্ৰেছ তথা INDI মৃত্যুজোঁটৰ সন্মুখত পৰাস্ত হ'ব বিজেপি আৰু এক্সিট পলক লৈ গৰজি উঠিল কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী। আৰু ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ এক্সিট পলক মোদী মিডিয়া পোল বুলি আখ্যা দিয়া হৈছে আৰু এয়া মোদীজীয়ে চলোৱা সমীক্ষা বুলি মন্তব্য ৰাহুল গান্ধীৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ 2 নম্বৰ খবৰটো। ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি। 2:16 ভূমিকম্পই জোকাৰিলে ৰাজ্যৰ ভিন্ন প্ৰান্তত ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে আৰু ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়া ভূমিকম্পৰ জোকাৰণি অনুভূত হোৱা বুলি আমি খবৰ লাভ কৰিছোঁ। আৰু ৰিখটাৰ স্কেলত ইয়াৰ প্ৰাবল্য হৈছে 4.1 আৰু ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে। 2:16 ভূমিকম্পই জোকাৰিলে ৰাজ্য। এই মুহূৰ্তত জনাইছোঁ আজিৰ 3 নম্বৰ খবৰটো। ৰাজনৈতিক প্ৰেক্ষাপটৰ আৰু এটি ডাঙৰ খবৰ। অৰুণাচলত পুনৰ উৰিল গেৰুৱা নিচান। ভাৰতীয় জনতা পাৰ্টীৰ বৃহৎ জয়। অৰুণাচলত পুনৰ চৰকাৰ গঠন কৰিব বিজেপিয়ে আৰু 46খন আসনত জয়লাভ এইবাৰ বিজেপিৰ। একক সংখ্যাগৰিষ্ঠতা লাভ বিজেপি দলৰ আৰু মুঠ 60খন আসনৰ বাবে হৈছিল প্ৰতিদ্বন্দ্বিতা আৰু 10খন আসনত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ এইবাৰ বিজেপিৰ। আৰু মকটক সমষ্টিত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয় মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ আৰু উপমুখ্যমন্ত্ৰী চাওনা মেইনৰো জয় বিনা প্ৰতিদ্বন্দ্বিতাৰে। আৰু 19খন আসনতহে কেৱল প্ৰাৰ্থী দিছিল এইবাৰ কংগ্ৰেছে আৰু এখন আসনতেই থমকি ৰ'ল কংগ্ৰেছ। আৰু ইয়াৰ বিপৰীতে NPPয়ে লাভ কৰে 5খনকৈ আসন। আৰু এইবাৰ অৰুণাচলত পুনৰ উৰিল গেৰুৱাৰ নিচান। ভাৰতীয় জনতা পাৰ্টীৰ বৃহৎ জয় বুলি এতিয়া দেখিবলৈ পোৱা গৈছে আৰু অৰুণাচলত পুনৰ চৰকাৰ গঠন কৰিব বিজেপিয়ে। এই মুহূৰ্তত জনাইছোঁ আজিৰ 4 নম্বৰ খবৰটো। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। প্ৰচণ্ড গৰমৰ মাজতে আহিব ধুমুহা আৰু বৰষুণ। ৰাজ্যত প্ৰচণ্ড ধুমুহা বৰষুণৰ আগলি বতৰা। প্ৰতি ঘণ্টাত 40 কিলোমিটাৰ পৰ্যন্ত বেগত আহিব ধুমুহা। আৰু আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ গুৱাহাটীয়ে জাৰি কৰিলে এই সতৰ্কবাণী। আৰু 3 জুন পৰ্যন্ত ৰাজ্যত বিভিন্ন প্ৰান্তত হ'ব মুছলধাৰ বৰষুণ। বিজুলী ঢেৰেকনি ধুমুহাৰো আগজাননী দিছে এইবাৰ বতৰ বিজ্ঞান কেন্দ্ৰই। আৰু কেইবাখনো জিলাত জাৰি কৰা হৈছে অৰেঞ্জ আৰু য়েলো এলাৰ্ট। আৰু প্ৰচণ্ড গৰমৰ মাজতেই আহিব ধুমুহা বৰষুণ। ৰাজ্যত প্ৰচণ্ড ধুমুহা বৰষুণৰ আগলি বতৰা আৰু প্ৰতি ঘণ্টাত 40ৰ পৰা 50 কিলোমিটাৰ বেগত আহিব ধুমুহা। এই মুহূৰ্তত জনাইছোঁ আজিৰ শেষৰ খবৰটো। আপুনি যদি ভিডিঅ'খন শেষলৈকে চাই আছে তেন্তে আজিৰ এই শেষৰ খবৰটো আপুনি চাই যোৱাটো অত্যন্ত জৰুৰী বুলি মই ভাবোঁ। মোবাইল ফোন বিস্ফোৰণৰ ফলত আপুনি মৃত্যু হোৱাৰ খবৰ প্ৰায় লাভ কৰে, কিন্তু এই মোবাইল ফোনটো কেনেকৈ বিস্ফোৰণ হয় আৰু কিয় বিস্ফোৰণ হয় আজিৰ এই শেষৰ খবৰটোত বিস্তাৰিত আলোচনা কৰা হ'ব। গতিকে আপুনি শেষলৈকে ভিডিঅ'খন চাই আছে যদি ভিডিঅ'খন সম্পূৰ্ণকৈ চাই যাব আৰু আপুনি মোবাইল ফোনৰ বিস্ফোৰণ হোৱাৰ পৰা কেনেকৈ হাত সাৰিব পাৰিব সবিশেষ আলোচনা কৰা হ'ব। মোবাইল ফোনটো কিয় বিস্ফোৰণ হয়, কি বিষয়ত সতৰ্ক থাকিব আপুনি আৰু কেনেকৈ ৰক্ষা পাব মোবাইল ফোন বিস্ফোৰণৰ পৰা। আহক এতিয়া আমি সবিশেষ আলোচনা কৰিম আজিৰ এই সৰু ভিডিঅ'খনৰ যোগেদি। মোবাইল বিস্ফোৰণৰ খবৰ প্ৰায় আহে, কিন্তু কিয় বিস্ফোৰণ হয় মোবাইল ফোন? বহুতে এই বিষয়টোৰ সন্দৰ্ভত অজ্ঞাত, যাৰ বাবে অকালতে কেতিয়াবা প্ৰাণ হেৰুৱাই পেলায় আৰু হাতত থকা মোবাইলটো কেতিয়াবা হৈ উঠে মৃত্যুদূত। কিয় বিস্ফোৰিত হয় মোবাইল ফোন আহক সবিশেষ জানি লওঁ। মোবাইল বিস্ফোৰণৰ প্ৰধান কাৰণ হৈছে মোবাইল ফোনত থকা বেটেৰীটো। মোবাইলৰ বেটেৰী বেয়া হোৱাটোৱে মোবাইল বিস্ফোৰণ ঘটাৰ প্ৰধান কাৰণ। বহুতে ভাবে নতুন ফোন কিনিছোহে কিয় বেটাৰী বেয়া হ'ব, কিন্তু বেটাৰী নতুন ফোনৰো বেয়া হ'ব পাৰে, কাৰণ এটা কোম্পানীয়ে মোবাইল এটা নিৰ্মাণ কৰাৰ পিছদিনাই বজাৰত মুকলি কৰি দিয়ে তেনে নহয়। মোবাইল নিৰ্মাণৰ লগে লগে আপোনাৰ হাতত আহি
মোবাইলটো নপৰে। অৱশ্যে দামী মোবাইলতকৈ কম দামী মোবাইলহে অধিক বিস্ফোৰণ ঘটে, কাৰণ কম দামী ফোনত বেটেৰী কুলিঙৰ ব্যৱস্থা নাথাকে। সেয়ে বেছি ব্যৱহাৰ কৰিলেই বেটেৰী গৰম হৈ পৰে, ফলত ফোনটো বিস্ফোৰণ ঘটাৰ আশংকা বাঢ়ি যায়। আৰু বেটেৰী গৰম হোৱাৰ উপৰিও মোবাইলত শ্বৰ্ট চাৰ্কিং আৰু হাই এণ্ড প্ৰচেছৰ হিট সিঙ্ক ইনষ্টল নকৰা মোবাইল ফোন বিস্ফোৰণৰ অন্যতম এটি কাৰণ। আৰু বেটেৰীৰ বাবে কিয় ফোন বিস্ফোৰণ হয়? প্ৰকৃততে মোবাইল ফোন চাৰ্জ দিয়াৰ সময়ত বেটেৰীয়ে বেছিকৈ কাম কৰে, ফলত মোবাইলৰ চাৰিওফালে ৰেডিয়েশ্যনৰ বাবে এটা ক্ষেত্ৰ তৈয়াৰ হয়। সেয়ে চাৰ্জ দিয়াৰ সময়ত ফোনত কথা পতাটো অত্যন্ত বেয়া। ইয়াৰ বাবে কেতিয়াবা ফোন বিস্ফোৰিত হৈ উঠে। আৰু ব্যৱহাৰকাৰীসকলৰ নিজৰ ভুলৰ বাবে বেটেৰী অত্যাধিক গৰম হৈ পৰে, যাৰ ফলত এনে দুৰ্ঘটনা সংঘটিত হয়। ইয়াৰ উপৰি বেটেৰীত ৰাসায়নিক কোনো পৰিৱৰ্তন হ'লেও ফোন ব্লাষ্ট হ'ব পাৰে। মোবাইলৰ বেটেৰীত বহুকেইখন লেয়াৰ থাকে, কেতিয়াবা এই লেয়াৰসমূহ ফাটি যায়। যদি বাৰে বাৰে হাতৰ পৰা ফোন পৰি যায়, তেন্তে এই সম্ভাৱনা আৰু অধিক বাঢ়ি যায়। এই স্তৰসমূহৰ কোনো এটি লেয়াৰ ভাঙি গ'লেই তাৰ মাজত ফাঁক তৈয়াৰ হয়, ফলত বেটেৰী ফুলিবলৈ ধৰে। ইয়াৰ তলত শ্বৰ্ট চাৰ্কিটৰ কাৰণে বেটেৰীৰ বিস্ফোৰণৰ সম্ভাৱনা বাঢ়ে। আৰু প্ৰচেছৰৰ ক্ষেত্ৰতো এই ঘটনা ঘটিব পাৰে। বেছিভাগ ফোনতে হাই এণ্ড প্ৰচেছৰ থাকে, যিসমূহে বেছিকৈ তাপ উৎপন্ন কৰে। আৰু যেতিয়া ফোনত বেছি লোড পৰে, তেতিয়া প্ৰচেছৰ গৰম হৈ যায়। এই প্ৰচেছৰ বেটেৰীৰ ঠিক কাষতে থাকে, আৰু এই প্ৰচেছৰৰ পৰা তাপ বেটেৰীত পায়গৈ। তাৰ ফলত ক্ৰমে বেটেৰীও গৰম হৈ পৰে, আৰু এই পৰিস্থিতিত প্ৰচেছৰে বেটেৰী গৰম কৰে আৰু ফোনৰ বিস্ফোৰণৰ সম্ভাৱনা বাঢ়ি যায়। এই ঘটনাৰ পৰা যদি ৰক্ষা পাব বিচাৰে, তেন্তে ইয়াৰ বাবে আপুনি কিছু সতৰ্কতা অৱলম্বন কৰাটো জৰুৰী। আহক আপুনি কি সতৰ্কতা অৱলম্বন কৰিব সবিশেষ জানি লওঁ। ফোন আপুনি প্ৰয়োজনতকৈ বেছি এপ ডাউনলোড নকৰিব, আৰু গাৰুৰ তলত ফোন থৈ নুশুব। গৰমত বন্ধ গাড়ীৰ ভিতৰত মোবাইল চাৰ্জ নিদিব। 2 পৰা 3 ঘণ্টা মোবাইল কাণত ৰাখি কথা নাপাতিব। তাতোকৈ ইয়াৰফোন ব্যৱহাৰ কৰক। আপুনি ইয়াৰ লগতে ডুপ্লিকেট চাৰ্জাৰ ব্যৱহাৰ নকৰিব, আৰু চাৰ্জ দিয়াৰ সময়ত কল কৰা বা গেম খেলা স্বভাৱ এৰক।